Hello and welcome to Compete Studios online study for competitive exam. আজিৰ ভিডিওটোত আমি আলোচনা কৰিম সিম্পলিফিকেশনৰ বিষয়ে। সিম্পলিফিকেশন অৰ্থাৎ সিম্পলিফিকেশন আমাৰ কি হয় ম্যাথমেটিক্সৰ এটা ইম্পৰ্টেন্ট পাৰ্ট হয় কম্পিটিটিভ এক্সামত। তো কম্পিটিটিভ এক্সামত সিম্পলিফিকেশন আমাৰ অতিশয় এটা গুৰুত্বপূৰ্ণ বিষয়, ঠিক আছে। তো গতিকে আজিৰ এই ভিডিওটোত আমি কি কৰিম সিম্পলিফিকেশনৰ বিষয়ে আলোচনা কৰিম। তো সিম্পলিফিকেশন কি হয় প্ৰথমতে আমি চাই লওঁ। তো সিম্পলিফিকেশন হৈছে আমাৰ কি সিম্পলিফিকেশন ইজ এ প্ৰসেস, এটা প্ৰক্ৰিয়া হয় যত কি কৰা হয় process of reducing a complex arithmetic expression into a simple expression। অৰ্থাৎ কি আমাৰ সিম্পলিফিকেশন আমি কি কৰো যে কমপ্লেক্স অৰ্থাৎ জটিল যিবিলাক আমাৰ সমস্যা থাকে সেইবিলাকক কি কৰো আমি সিম্পল এক্সপ্ৰেশনত আনো, ঠিক আছে। অৰ্থাৎ সিম্পল এক্সপ্ৰেশনত কনভার্ট কৰো, ঠিক আছে। তো এইখিনি আছিল সিম্পলিফিকেশন। তো আমি এতিয়া সিম্পলিফিকেশনৰ রুলৰ বিষয়ে আলোচনা কৰিম, ঠিক আছে। কি কৰিম সিম্পলিফিকেশনৰ রুলৰ বিষয়ে। তো সিম্পলিফিকেশনৰ রুলত আমাৰ কি প্ৰথমতে আহিব বদমাছ রুল, ঠিক আছে। তো বদমাছ রুলত আমাৰ সিম্পলিফিকেশন বিলাক কৰিব লাগে। তো আপোনালোকে ক্লাস 6 পৰা যেতিয়া সিম্পলিফিকেশন পাইছে তেতিয়া আপোনালোকে কি কৰিছে বদমাছ রুল ফলো কৰি সিম্পলিফিকেশন কৰিছিল, ঠিক আছে। তো এতিয়া আমি কি কৰিম বদমাছ রুলৰ রুল বিলাক অৰ্থাৎ কোনটোৰ পিছত কি কৰিব লাগে সেই বিষয়ে অলপ আলোচনা কৰিম, ঠিক আছে। তো সিম্পলিফিকেশনৰ প্ৰথম আছে আমাৰ কি ভেনকুলাম और बार অর্থাৎ কি যদি কোনো নম্বৰৰ এনেকুৱা বাৰ থাকে সাপোজ 3 + 2 ওপৰত এনেকুৱা বাৰ দিয়া আছে তেনেহলে কি হ'ব আমাৰ সিম্পলিফিকেশনত সেই কামখিনি আমাক আগতে কৰি ল'ব লাগিব, ঠিক আছে। বা 2 - 3 এনেকুৱা আছে ওপৰত বাৰ দিয়া আছে তো এই বাৰৰ কামখিনি আগত কৰিব লাগিব। 5 × 6 আছে বাৰ দিয়া আছে তো এই বাৰৰ কামখিনি আমাক আগত কৰিব লাগিব, ঠিক আছে। দেন নেক্সট আহিব আমাৰ কি ব্ৰেকেট অৰ্থাৎ আমাৰ বন্ধনী। তো বন্ধনী দিয়া থাকিলে তাৰ পিছত আমাৰ বন্ধনীৰ কামবিলাক কৰিব লাগিব। এটো ফাৰ্স্ট ব্ৰেকেট হয়, এটো ফাৰ্স্ট ব্ৰেকেট, দেন আমাৰ এটো সেকেন্ড ব্ৰেকেট এন্ড এটো থাৰ্ড ব্ৰেকেট, ঠিক আছে। তো প্ৰথমতে আমাৰ ফাৰ্স্ট ব্ৰেকেট দিয়া থাকিলে ফাৰ্স্ট ব্ৰেকেটৰ কাম কৰিব লাগিব, তাৰ পিছত সেকেন্ড ব্ৰেকেট, তাৰ পিছত থাৰ্ড ব্ৰেকেট। তো এনেকুৱাকে যাব লাগিব আমাৰ, ঠিক আছে। ফাৰ্স্ট ব্ৰেকেট, সেকেন্ড ব্ৰেকেট আৰু থাৰ্ড ব্ৰেকেট, ঠিক আছে। তো তাৰ পিছত আমাৰ আহিব কি অফ অর্থাৎ আমার যদি কোনবা ঠাই তেনেকুৱা অফ দিয়া থাকে যেনেকুৱা 50% অফ 50% অফ 120 তো এই অফ দিয়া থাকিলে এই অফৰ কামখিনি আমাক কৰি ল'ব লাগিব আগত, ঠিক আছে এনেকুৱাকে। তো আমি কি পালো ভেনকুলাম और বাৰ পালো, তাৰ পিছত ব্ৰেকেট পালো, ফাৰ্স্ট ব্ৰেকেট সেকেন্ড ব্ৰেকেট থাৰ্ড ব্ৰেকেটৰ কাম হ'ব, তাৰ পিছত অফৰ কাম হ'ব, ঠিক আছে। তাৰ পিছত আমাৰ আহিব ডিভিজন অৰ্থাৎ ভাগ। আমাৰ যদি কোনবা এক্সপ্ৰেশনত কি দিয়া থাকে আমাৰ এনেকুৱা ডিভাইড দিয়া থাকে যেনেকুৱা 7 / 2 অৰ্থাৎ আমাৰ এই ডিভিজনৰ কামখিনি আমাক আগতে কৰি ল'ব লাগিব, ঠিক আছে। বা এনেকুৱা 10 / 5 দিয়া আছে তো এই ডিভিজনৰ কামখিনি আমাক আগতে কৰি ল'ব লাগিব, ঠিক আছে। অৰ্থাৎ আমি স্টেপ ওয়াইজ আহিম। ফাৰ্স্ট যদি আমাৰ বাৰ দিয়া থাকে বাৰৰ কামখিনি কৰিম, তাৰ পিছত সেকেন্ডত আমাৰ কি ব্ৰেকেট থাকিলে ব্ৰেকেটৰ কামখিনি কৰিম, তাৰ পিছত কি কৰিম আমি অফ থাকিলে 3 নম্বৰত অফৰ কাম কৰিম, 4 নম্বৰত আমি কি কৰিম ডিভিজনৰ কাম কৰিম, ঠিক আছে। ইয়াৰ মাজত যদি আমাৰ এনেকুৱা বাৰটো দিয়া নাথাকে তেনেহলে আমি প্ৰথমে ব্ৰেকেটৰ কাম কৰিম, আৰু ব্ৰেকেট যদি দিয়া নাথাকে তেনেহলে অফৰ কাম কৰিম, অফ দিয়া নাথাকিলে আমি ডাইৰেক্ট ডিভিজনলৈকে গুচি যাম, ঠিক আছে। তো এনেকুৱাকে তাৰ পিছত আমাৰ আহিব মাল্টিপ্লিকেশন, ঠিক আছে। তো মাল্টিপ্লিকেশন আপোনালোকে গম পায় কি হয় আমাৰ পূৰণ হয়, ঠিক আছে। তো গুণ কৰিব লাগে। তো মাল্টিপ্লিকেশনত আমাৰ কি এনেকুৱা যে 3 × 2 যদি দিয়া থাকে, ঠিক আছে। ডিভিজনৰ কামৰ পিছত আমাৰ কি কৰিব লাগে ডাইৰেক্ট আমাৰ মাল্টিপ্লিকেশনৰ কামত আহিব লাগে, ঠিক আছে। তাৰ পিছত আহিব আমাৰ এডিশন অৰ্থাৎ যোগ, ঠিক আছে। তো 3 + 2 এনেকৈ দিয়া আছে তো সেইটো আমাক আগত কৰি ল'ব লাগিব। সাপোজ 10 + 2 এটো আমাক কৰি ল'ব লাগিব, অৰ্থাৎ আমি সিরিয়াল ওয়াইজ আহিম। এটো আমাৰ 4 নম্বৰ গ'ল, এটো 5 নম্বৰ, তাৰ পিছত এটো আমাৰ 6 নম্বৰ, ঠিক আছে। তাৰ পিছত নেক্সট আছে আমাৰ কি সাবট্ৰেকশন, ঠিক আছে। অৰ্থাৎ আমি একেবাৰে শেষত কি কৰিম আমি একেবাৰে শেষত আমি বিয়োগৰ কামখিনি কৰিম, ঠিক আছে। যেনেকুৱা আমাৰ কি দিয়া আছে যদি 10 - 5 দিয়া আছে = 5 হ'ব, এটো আমি একেবাৰে শেষত কৰিম লাষ্টত আমাৰ কি সাবট্ৰেকশনৰ কাম। অৰ্থাৎ আমি ফাৰ্স্টত কিহৰ কাম কৰিম
ফেন কলাম আৰু বাৰৰ কাম কৰিম, তাৰপিছত ব্ৰেকেটৰ কাম কৰিম, তাৰপিছত অফৰ কাম কৰিম, তাৰপিছত ডিভিজনৰ কাম কৰিম, তাৰপিছত মাল্টিপ্লিকেশ্যনৰ কাম কৰিম, তাৰপিছত এডিশ্যনৰ কাম কৰিম, তাৰপিছত আমি ছাবট্ৰেকশ্যনৰ কাম কৰিম। তো এই এনেকুৱাকৈ আমি ৰুল ষ্টেপ ৱাইজ ফ'ল' কৰি আহিম, ঠিক আছে। তো আপোনালোকে কুৱেশ্যন এটা লৈ এক্সাম্পল এটা লৈ সলভ কৰিলে ইজিলি বুজি পাব, ঠিক আছে। তো বলক এটা এক্সাম্পল লৈছোঁ। তো এনেকুৱাকৈ আপোনালোকৰ এক্সাম্পল এটা দিছে, সিম্পলিফাই এইটো দিয়া আছে, ঠিক আছে। সিম্পলিফাই কৰিব দিছে এইটো। তো এইটো সিম্পলিফাই কৰোঁতে আমি ৰুলটো ফ'ল' কৰিব লাগিব, ঠিক আছে। ইয়াতে প্ৰথমতে বাৰ আছে নেকি চাওকচোন, কোনো বাৰ নাই, ঠিক আছে। বাৰ নথকাৰ বাবে আমি বাৰৰ কামটো নকৰোঁ। ব্ৰেকেট আছে নেকি, ব্ৰেকেট আছে, তিনিটা ব্ৰেকেট আছে দেখোন, ফাৰ্ষ্ট ব্ৰেকেট, ছেকেণ্ড ব্ৰেকেট আৰু থাৰ্ড ব্ৰেকেট। তো এতিয়া আমাৰ কি কৰিব লাগিব, ষ্টেপ ৱাইজ। প্ৰথমতে আমি ফাৰ্ষ্ট ব্ৰেকেটৰ কামখিনি কৰিব লাগিব, তাৰপিছত ছেকেণ্ড ব্ৰেকেট, দেন থাৰ্ড ব্ৰেকেট, অ'কে। তো বলক আমি ষ্টেপ ৱাইজ এইটো সলভ কৰোঁ। তো আমাৰ এনেকুৱাকৈ পাতি যাব আপোনালোকে, ঠিক আছে। প্ৰথমতে পাতি পাতি কৰিব, তাৰপিছত আপোনালোকে শ্বৰ্টকাট স্কিপ কৰিব পাৰে ষ্টেপবিলাক, ঠিক আছে। তো আমাৰ ফাৰ্ষ্ট ব্ৰেকেটৰ কামত কি কৰিব লাগিব, প্ৰথমতে আমাৰ মাইনাছ আছে ন, এই মাইনাছখিনি আমাৰ কৰি ল'ব লাগিব। যেনেকুৱা 10 - 8 আৰু হেৰি আপোনাৰ কি হয় 6, 8 আৰু 6 কি হয় আপোনাৰ 14, এইটো আমি কৰি ল'ব লাগিব, ঠিক আছে। হৈ গ'ল। তাৰপিছত ব্ৰেকেটখিনি দি দিয়ক। তাৰপিছত নেক্সট আমাৰ কি আহিব, চিম্পলি এনেকৈ পাতি ল'ব, যিখিনি কাম হোৱা নাই সেইখিনি ৰাখি দিব, ঠিক আছে। তাৰপিছত এইটো এনচাৰ কিমান আহিব আমাৰ, এইটোৰ এনচাৰ আহিব আপোনাৰ কিমান -4, ঠিক আছে। -4 আহিল। এতিয়া চাওক 4 - 6 - 12 আৰু -4 আছে ইয়াতে, আৰু ইয়াতে মাইনাছ আছে। তো মাইনাছ আৰু মাইনাছে কি হ'ব আমাৰ +4 আহি যাব, ঠিক আছে। তো এতিয়া আমাৰ ফাৰ্ষ্ট ব্ৰেকেট উঠি গ'ল। এতিয়া আহিল আমাৰ ছেকেণ্ড ব্ৰেকেটৰ কাম। ছেকেণ্ড ব্ৰেকেটৰ কামত কি হ'ব, 4 - 6 মাইনাছ কিমান, এইটো প্লাছ আছে ইয়াতে, তো 12 আৰু 4 প্লাছ কৰিলে আমাৰ কি হ'ব 16, ঠিক আছে। ইয়াতে আপুনি ফাৰ্ষ্ট ব্ৰেকেটটো ইউজ কৰিব পাৰে এতিয়া, ঠিক আছে। 16 বা ছেকেণ্ড ব্ৰেকেটটো ইউজ কৰিব পাৰে, ঠিক আছে। তো 16 আমাৰ আহি গ'ল। তো এতিয়া 16ৰ আগত কি আছে, মাইনাছ আছে, ঠিক আছে। তো এইটো 4 ৰাখিব ইয়াতে, 4 - 6 - 16 আহি যাব ন। তো এতিয়া আমাৰ থাৰ্ড ব্ৰেকেটৰ কামখিনি কৰক। থাৰ্ড ব্ৰেকেটৰ কাম কি হ'ব, -4, ইয়াতে মাইনাছ আছে, +6 আৰু -16, তেনেহ'লে কি হ'ব +6 আৰু -16 কি হ'ব আমাৰ ডেফিনেটলি কি -10 আহিব। তো ইয়াতে হ'ব -10, ঠিক আছে। তো এই মাইনাছ আৰু এই মাইনাছ, ইয়াতে মাইনাছ আৰু ইয়াতে মাইনাছ, তো কি হ'ব 4 মাইনাছ আৰু মাইনাছে কি হয় পূৰণ কৰিলে মাইনাছ ইনটু মাইনাছ ইজ ইকুৱেল টু আমি প্লাছ পাওঁ, হয় না। তেনেহ'লে আমাৰ ইয়াতে প্লাছ হ'ব +10 ইজ ইকুৱেল টু কিমান আহিব আমাৰ 14, দেন আমাৰ ইজ ইকুৱেল টু এইটো ক'ব পাৰি আমি ইজ ইকুৱেল টু আমাৰ কি আহিব এইটো 14, অৰ্থাৎ এইটো আমাৰ এনচাৰ। ওকে, বুজি পাইছে? এনেকুৱাকৈ ষ্টেপ ৱাইজ ফ'ল' কৰিব, ঠিক আছে। প্ৰথমে ব্ৰেকেটৰ কাম, ফাৰ্ষ্ট ব্ৰেকেটৰ কাম, তাৰপিছত আমাৰ ছেকেণ্ড ব্ৰেকেটৰ কাম, তাৰপিছত থাৰ্ড ব্ৰেকেটৰ কাম, ঠিক আছে। তাৰপিছত এডিশ্যন, মাল্টিপ্লিকেশ্যন, ছাবষ্ট্ৰেকশ্যন এইবিলাক কৰিব, ঠিক আছে। ৰুল ৱাইজ কৰি যাব, ঠিক আছে। তো বলক আমি এতিয়া নেক্সট কুৱেশ্যনখন চাওঁ। তো নেক্সট কুৱেশ্যন এনেকুৱা দিছে আমাৰ সিম্পলিফাই, ইয়াতে কোনো ব্ৰেকেট নাই, ঠিক আছে। 12 + 3 - 5 × 6 / 3, তো ইয়াতে কোনো ধৰণৰ ব্ৰেকেট নাই। তো আমাৰ ইয়াতে বাৰো নাই, ব্ৰেকেটো নাই, অফো নাই, তেনেহ'লে আমি ডাইৰেক্ট ক'ত যাম, ডিভিজনৰ পৰা আৰম্ভ কৰিম, ঠিক আছে। তো এনেকৈ পাতি লৈছোঁ 12 + 3 - 5 × 6, ঠিক আছে, /3, অ'কে। ডিভিজনৰ কাম আমি এনেকৈ লিখি দিব পাৰোঁ, ডিভাইড, ঠিক আছে। তাৰপিছত আমাৰ কি আহিব 12 + 3 - 5 ইনটু, এইটো কাটাকাটি কৰিব পাৰি, 3 × 1 = 3, 3 × 2 = 6, অৰ্থাৎ আমাৰ কি আহিল 2 আহি গ'ল, ঠিক আছে। তো এতিয়া আমাৰ কি আছিল, ডিভিজনৰ পিছত আছে আমাৰ মাল্টিপ্লিকেশ্যন। ৰুল ৱাইজ আমাৰ কি আহে, ডিভিজনৰ পিছত মাল্টিপ্লিকেশ্যন। তেনেহ'লে কি হ'ব 12টো থাকি যাব, +3 - 5 ইনটু অৰ্থাৎ মাল্টিপ্লিকেশ্যন ইনটু কৰি দিয়ক, 5 আৰু 2 ইনটু কৰিলে কি হ'ব আমাৰ 10, ঠিক সেইদৰে এতিয়া আমাৰ কি হ'ব, মাল্টিপ্লিকেশ্যনৰ পিছত কি আহে আমাৰ এডিশ্যন। তেনেহ'লে আমাৰ এডিশ্যন কৰিব লাগিল। তো এডিশ্যনত কি হ'ব আমাৰ 15 ন, 12 আৰু +3 15 হয়, -10। এতিয়া 15ৰ পৰা ছাবট্ৰেকশ্যন কৰি দিয়ক 10, 15ৰ পৰা 10 ছাবট্ৰেকশ্যন কৰিলে কি হয় 5, অৰ্থাৎ আমাৰ এইটো কি হ'ব, এনচাৰ কি হ'ব ইজ ইকুৱেল টু 5। বুজি পাইছে কেনেকৈ কৰিব লাগে? নিশ্চয় একদম চিম্পল হয়, জাষ্ট আমাৰ ষ্টেপকেইটা ফ'ল' কৰিব লাগে। আপুনি প্ৰথমতে এনেকুৱাকৈ
ডিটেইলত যাব তাৰপিছত যেতিয়া আপুনি অলপ এক্সপাৰ্ট হৈ যাব তেতিয়া শৰ্টকাট কৰিব পাৰিব ঠিক আছে এনেকৈ চাই ইয়াতে 3 হ'ব তাৰপিছত এইটো 10 হ'ব এনেকৈ আপুনি চাই কৰিব পাৰিব ঠিক আছে তো এনেকুৱা তো আমি নেক্সট কোৱেশ্চনটো লৈছো নেক্সট কোৱেশ্চন এনেকুৱা আছে ইয়াতে কোনো ধৰণৰ ব্ৰেকেট নাই আমাৰ জাস্ট সিম্পলিফাই কৰিব দিছে কিন্তু ইয়াতে ভগ্নাংশ অৰ্থাৎ ইয়াতে আমাৰ কি দিছে 8/3 এটা দি দিছে ঠিক আছে তো চাও এটো কেনেকৈ কৰিব লাগে তো যিখিনি আছে এনেকৈ ৰাখি দিয়ক ঠিক আছে আমাৰ ফাৰ্স্ট কি কাম কৰিব লাগে ডিভিজনৰ কাম কৰিব লাগে ঠিক আছে তো ডিভিজন 7/7 তো 7/7 আমাৰ কি আহিব 1 আহিব ঠিক আছে তো ইয়াতে 8/3 - 4 into 3 plus 1 ঠিক আছে তো এতিয়া আমি কি ডিভিজনৰ কাম আগত কৰি ললো এখিনি ডিভিজনৰ কাম হয় এখিনি কৰি ললো তাৰপিছত এতিয়া আমাৰ আহিব কি মাল্টিপ্লিকেশনৰ কাম ঠিক আছে মাল্টিপ্লিকেশন তো 8/3 - 4 আৰু ইয়াতে কি -4 আৰু +3 তো মাইনাস ইনটু প্লাস আমাৰ কি হয় অলৱেজ মাইনাস হয় আপোনালোকে গম পায় তাৰ হিচাপে মাইনাস আহিল মাইনাস আমাৰ কি 12 আহিল +1 তো এতিয়া আমাৰ কি হ'ল যে আমাৰ ডিভিজনৰ কাম হৈ গল তাৰপিছত মাল্টিপ্লিকেশনৰ কাম হৈ গল এতিয়া আমাৰ আহিব কি এডিশনৰ কাম ঠিক আছে তো এডিশনত আমাৰ কি হ'ব এডিশন কোনখিনি আমাৰ এড কৰিব লাগিল ইয়াৰ পৰা 13 12 আৰু 1 এইখিনি আমাৰ এডিশনৰ হয় 13 আহিল ঠিক আছে তো এতিয়া আমাক চাওক এতিয়া আমাক এলসিএম ল'ব লাগিল ন তো 3 আৰু ইয়াতে নথকা মানে কিমান আছে 1 আছে তো 3 আৰু 1 ৰ এলসিএম কিমান হ'ব 3 আৰু 1 ৰ এলসিএম অলৱেজ 3 হয় কেনেকৈ ইয়াতে চাওক 3 আৰু 1 3 আৰু 1 দুটা আমাৰ কি হয় প্ৰাইম নম্বৰ হয় তো প্ৰাইম নম্বৰ হোৱাৰ বাবে আমাৰ কি এইটো হৈছে আমাৰ 3 এনেকুৱাকে ঠিক আছে তো আমাৰ 3 হৈছে এলসিএম তো এইটো 3 কেইবাৰ যায় একবাৰ যায় এই একবাৰৰ লগত আমাৰ 8ক যদি মাল্টিপল কৰি দিও এইটা আহিব মাইনাস আৰু একেৰে 3 কেইবাৰ যায় 3 বাৰ যায় সেই 3 ৰে যদি আমি 13ক মাল্টিপল কৰি দিও কিমান আহিব 39 এনেকুৱাকে ঠিক আছে তো এতিয়া ইয়াতে কৈ লৈছো মেথটো তো ইয়াতে আমাৰ কি আহি আছে 8 - 39 / 3 তো এটো যদি আমি সলভ কৰো তেনেহলে কি আহিব +8 আৰু -39 তেনেহলে আমাৰ আহিব -31 / 3 তো এটো হ'ব আমাৰ आंसर ঠিক আছে বুজি পাইছে আমি জাস্ট স্টেপ বিলাক ফলো কৰিলো আৰু ইয়াতে জাস্ট আমাৰ কি এলসিএম ল'ব লাগিল 3 তো আপুনি মনত ৰাখিব যি কোনো প্ৰাইম নম্বৰৰ যদি হয় প্ৰাইম নম্বৰ ঠিক আছে তো প্ৰাইম নম্বৰ যদি থাকে যেনেকুৱা 7 আৰু ইয়াতে আমাৰ 3 এই দুটা প্ৰাইম নম্বৰ হয় তো 7 আৰু 3 যদি প্ৰাইম নম্বৰ তোমাৰ এলসিএম উলাব লাগে আপোনাৰ কি কৰিব জাস্ট সেই নম্বৰ দুটা মাল্টিপল কৰি দিব ঠিক আছে 21 এনেকুৱাকে ঠিক আছে জাস্ট এটো এটা ট্ৰিক হয় মনত ৰাখিব অকল প্ৰাইম নম্বৰৰ বাবে এই হেৰিটো ট্ৰিকটো এপ্লাই কৰিব পাৰিব বাকি হলে নহয় কিন্তু নেক্সট আমাৰ কোৱেশ্চন আছে এনেকুৱা নেক্সট কোৱেশ্চনটোত আমাৰ কি আছে ব্ৰেকেট আছে আৰু কি আছে আমাৰ এটা ভ্যালু উলিয়াব দিছে ঠিক আছে সিম্পলিফিকেশনত ভ্যালু উলিয়াব দিছে এটো আমাৰ কি আইবিপিএস ক্লাৰ্ক 2006 ত আহিছে এনেকুৱা কোৱেশ্চন ঠিক আছে তো আমি এটো প্ৰথমতে কৰিব লাগিব ন তো প্ৰথমতে আমাৰ কি ফাৰ্স্টত আমাৰ কি জানো যে বাৰ থাকিলে বাৰৰ কাম বাৰ না থাকিলে আমাৰ ব্ৰেকেটৰ কামখিনি কৰিব লাগে এটা ফাৰ্স্ট ব্ৰেকেট আছে তো ফাৰ্স্ট ব্ৰেকেটৰ কামখিনি আমাক আগতে কৰিব লাগিল তো কি 154 আছে আমাৰ তাৰ পিছত ইনটু কিমান আছে 2.5 ডিভাইডেড বাই 0.5 ঠিক আছে তো এইখিনি আমাৰ ব্ৰেকেটত আছে এইখিনি কাম আমাৰ আগত কৰিব লাগিল ঠিক আছে তাৰ পিছত আমাৰ যিখিনি ইয়াতে কোৱেশ্চন মাৰ্ক আছে ইয়াতে আমি x বুলি ধৰি ললো তাৰ পিছত 192.5 ঠিক আছে তো এতিয়া চাও আমি এটো এক্সপ্ৰেশনটো এনেকৈ লিখিব পাৰো না নাই 4 ইনটু ইয়াতে পয়েন্ট দশমিক আছে কাৰণ আমি 25 লিখিব পাৰো আৰু কি ইয়াতে তলত 10 এক ঘৰ আগত দশমিক আছে বাবে আমি কি কৰিব পাৰো যে 10 লিখিব পাৰো ডিভাইডেড বাই আমি কি ঠিক সেইদৰে 5 ডিভাইডেড বাই 10 লিখিব পাৰো ঠিক আছে এইখিনি ব্ৰেকেটত থাকিল জাস্ট আমি অলপ সিম্পলিফাই কৰি ললো ঠিক আছে তো তাৰ পিছত চাওক আপোনালোকে এনেকুৱা কৰিব পাৰে না নাই 154 ইনটু 25 ডিভাইডেড বাই 10 ইনটু ইয়াতে 10/5 এটো আমি কেনেকৈ কৰিলো এটো ৰেচিপ্ৰকেল বুলি কয় ঠিক আছে যদি কোনো নম্বৰ এনেকুৱা আছে আপোনাৰ 22/5 ডিভাইডেড বাই 3/4
এনেকুৱা আছে যদি এক্সপ্ৰেছন ঠিক আছে ৰেচিপ্ৰকেল বুলি কয় তো এনেকুৱাকৈ থাকিলে 2 5 এই ডিভাইডৰ ঠাইত কি কৰিব লাগিব ইনটু দিব পাৰিব আপুনি আৰু কি কৰিব লাগিব তেতিয়া এই যেটো আছে উলটাই দিব লাগিব এক্সপ্ৰেছনটো ঠিক আছে 4 টো ওপৰত দিব লাগিব আৰু 3 টো তলত দিব লাগিব তেতিয়া আমাৰ কি হৈ যাব এটো ৰেচিপ্ৰকেল হৈ যাব ঠিক আছে তো ৰেচিপ্ৰকেল কৰাৰ পিছত আমি কি কৰিব পাৰো এতিয়া কাটি দিব পাৰো 5 1 যা 5 5 5 যা 25 আৰু ইয়াতে 10 10 কাটিব পাৰো ঠিক আছে তেনেহলে আমাৰ কি থাকিল এক্সপ্ৰেছন 154 ইনটু 5 থাকিল ঠিক আছে এটো ব্র্যাকেটত থাকিল আৰু কি আছে আমাৰ ডিভাইডেড বাই আমি x বুলি ধৰি লৈছো আৰু 192.5 এনেকুৱাকে আমাৰ থাকি গল ঠিক আছে তো এতিয়া আমাৰ এটো যদি সলভ কৰো আমি মাল্টিপল কৰিলে কিমান আহিব এটো মাল্টিপল কৰিলে আমাৰ আহিব 770 divided by x is equal to 192.5 তো এতিয়া আমি এটো কি কৰিম এনে ইয়াত এইফালে ডিভাইড আছে এইফালে গলে সৰি এইফালে কি এইফালে ডিভাইড আছে এইফালে গলে আমাৰ মাল্টিপল হৈ যাব তো এনেকুৱা আমি ডাইৰেক্ট যদি x ৰ ভ্যালুটো লৈ লও ঠিক আছে x ৰ ভ্যালুটো যদি আমি উলাব লাগে মই অলপ শর্টকাট কৰিছো ইয়াতে ঠিক আছে তো x ৰ ভ্যালুটো যদি উলাব লাগে 770 ডিভাইডেড বাই আমাৰ কি হ'ব 192.5 তো 1925 রে 770 যদি মই 192.5 রে যদি ডিভাইড কৰি দিও ঠিক আছে এক্স্যাক্টলি আমাৰ ভ্যালু আহিব 4 ঠিক আছে তেনেহলে আমাৰ কি এটো आंसर কি হ'ব আমাৰ অর্থাৎ x ৰ ভ্যালু অর্থাৎ ইয়াতে যে কোশ্চেন মার্ক দিছে ইয়াতে কি হ'ব আমাৰ 4 বহালে আমি आंसरটো এক্স্যাক্টলি পাই যাম ঠিক আছে তো তেন্তে আমাৰ যদি অপশন দিয়া থাকে abc বুলি চাইটা এনেকুৱাকে a b c d এনেকুৱা চাইটা অপশন দিয়া আছে তো যোনটো অপশনত আমাৰ কি থাকিব 4 থাকিব সেইটো আমাৰ কি হ'ব কারেক্ট হ'ব ওকে তেন আমি নেক্সট কোশ্চেনটো লৈছো এটো IBPS ক্লাৰ্কত আহিছে আপোনালোকৰ 2015 ত তো আমাৰ এনেকুৱা দিছে 60% of 725 is equal to 174 into what ঠিক আছে এটো IBPS ক্লাৰ্ক 2015 ত আহিছে এনেকুৱা কোশ্চেন বেংকত আৰু ৰেলৱে বেংক ৰেলৱে এসএসসি ৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এনেকুৱা কোশ্চেন বেংক ৰেলৱে এসএসসি ত আপোনালোকে পাবই ঠিক আছে তো গতিকে বলক আমি এটো সলভ কৰো তো যেহেতু 60% দিছে আমাৰ 60% of 725 is equal to 174 into what অর্থাৎ আমি x বুলি ধৰি লইলো ঠিক আছে ধৰি লৈছো x বুলি তো এতিয়া কথা হল আমাৰ কি পাইছিলো আমি প্ৰথমতে বার থাকিলে বাৰৰ কাম কৰিব লাগিব তাৰ পিছত ব্র্যাকেটৰ কাম তাৰ পিছত অফৰ কাম না ইয়াতে অফ দি আছে চাওক এতিয়া আমাৰ অফ আহি গল ইয়াৰ আগলৈকে আমি অফ পোৱা নাছিল এতিয়া অফ আহি গল তো 60% অফ 725 অর্থাৎ 60% উলিয়াব দিছে তো আপুনি চাওক পার্সেন্টেজৰ এটা সিম্পল ট্ৰিক আপোনালোকক কৈছো কেনেকুৱা যে আমাৰ 60% উলিয়াব লাগে না 60% এনেকুৱা লিখিব পাৰি নাই সাইডত লিখিছো 50 plus 10 50% আমি মানে কি পাইছো 50% মানে আমি পাইছো আধা ঠিক আছে তো 725 আমাৰ ডিভাইডেড বাই যদি 2 কৰো আমি आंसर আমাৰ কিমান আহিব 362.5 অর্থাৎ 362.5 আহিব এটা আমাৰ आंसर অর্থাৎ কি আমি যদি 50% কৰো অর্থাৎ কি আমাৰ 725 ক ডিভাইডেড বাই 2 কৰি দিও আমাৰ आंसर আহিব এটো 36.5 ঠিক আছে আৰু 10% মানে কি এক ঘৰ পৰ দশমিক এনেকুৱা ঠিক আছে তো 72.5 এনেকুৱা ঠিক আছে তো এই দুটা যদি এড কৰি দিও তেনেহলে কি হ'ব এই দুটাক এড কৰি দিয়াৰ পিছত আমাৰ आंसर আহিব কিমান এটো 0 এটো 4 সরি 4 নহয় ইয়াতে 5 আহি যাব এটা 1 থাকি গল হ্যান্ডৰ তাৰ পিছত এটো আহিব আপোনাৰ 3 আৰু এটো যাব 4 তো এনেকুৱা তো এটো আমি পাই গলো কিমান পার্সেন্ট 60% তো 60% অফ 725 অৰ ঠাইত আমি কি লিখিব পাৰো 435 is equal to 174 into x তো x থকা টার্মখিনিক আমি কি কৰিব পাৰো আমাৰ ইকুৱেচনৰ লেফট হ্যান্ড সাইডত আনিব পাৰো ইকুৱেচনৰ এই সাইডক লেফট হ্যান্ড সাইড বুলি কয় এটো রাইট হ্যান্ড সাইড বুলি কয় ঠিক আছে এটো লেফট হ্যান্ড সাইড আৰু এটো রাইট হ্যান্ড সাইড ওকে তো আমি ইকুৱেচনৰ রাইট লেফট হ্যান্ড সাইড আনিব পাৰো 174 into x is equal to 435 এটা আপোনালোকে জানে একদম সিম্পল হয় তাৰপিছত এটি x ৰ ভ্যালু ওলাবৰ কাৰণে আমাৰ কি x টো লেফট হ্যান্ড সাইডত ৰাখিব লাগিব আৰু 435 ক ডিভাইড কৰিব লাগিব আমাৰ কি হেলে 174 এৰে তো এতিয়া যদি আমি ডিভাইড কৰি দিও আমি এক্স্যাক্টলি आंसर পাম কিমান 2.5 পাম তো ঠিক আছে তো 2.5 ইজ দ্য কারেক্ট आंसर তো আপোনালোকৰ অপচনত a b c d
যোনটো থাকিব সাপোজ যোনটো 2.5 আছে তাতে আপোনালোকে গোল কৰি দিব এনেকুৱাকৈ আপোনালোকৰ এক্সামত গোল কৰিব লাগে নহয় তো এইখিনি আছিল আজি আমাৰ সিম্পলিফিকেশনৰ ভিডিও তো জাস্ট আমি বেসিক খিনি ক্লিয়ার কৰিলো এডভান্স লেভেলৰ ভিডিও আমি পৰৱৰ্তী সময়ত আপলোড কৰিম তো গতিকে ভিডিওটো পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু আজিৰ এই ভিডিওখন যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব থ্যাঙ্কস ফৰ ওয়াচিং কমপ্লিট ষ্টুডিয়াছ